ছাত্ৰ ছাত্ৰীসকল আজি গণিত কেন্দ্ৰত আমি ত্ৰিকোণমিতি পৰিচয় দশম শ্ৰেণী খণ্ড 9 পঢ়িম। আমি অনুশীলনী 8.4 কৰি আছিলোঁ। তাৰে আমি প্ৰমাণ কৰা কিছুমান দিছিলে বামপক্ষ সমপক্ষ আমি প্ৰমাণ কৰি আছিলোঁ। আমি 5 নম্বৰলৈকে কৰিলোঁ। আজি আমি 6 নম্বৰ পৰা কৰিম। অনুশীলনী 8.4 অনুশীলনী 8.4 আজি আমি প্ৰমাণ কৰাবোৰৰ 6 নম্বৰ পৰা কৰিম। প্ৰশ্ন নং 5 আজি 6 পৰা কৰিম আমি। আমাক ইয়াত দিছে 1 plus sin a by 1 minus sin a কিন্তু আছে root over equal to সমান। আমাক প্ৰমাণ কৰিব দিছে sec a plus tan a। এতিয়া চাওঁচোন আমি বামপক্ষ কৰি যাওঁ, সমপক্ষ কেনেকৈ পাওঁ। সমাধান বামপক্ষ লৈ লওঁ আমি। আমাক দিয়া আছে যে 1 plus sin a root over ভিতৰত by 1 minus sin a। এতিয়া আমি কি কৰিব পাৰোঁ, আমাক দিছে sec a আৰু tan a উলিয়াবলৈ। আমি কি কৰিম, এইটো যে আছে ইয়াত আমি ইয়াৰ বিপৰীত চিনটো লৈ ইয়াক পূৰণ কৰি দিম আৰু ইয়াকো পূৰণ কৰি দিম। তাৰমানে দুইটাতে আমি একেটাই পূৰণ কৰিব লাগিব। আমি সৰুৰ পৰা পঢ়ি আহিছোঁ যে ভগ্নাংশত যোগ বিয়োগ পূৰণ হৰণ অকল হৰ বা লবত নহয়, দুইটাতে সমানে হয়। সেইটো কাৰণে আমি ইয়াৰ চিনটো সলনি কৰি এইটোকে ইয়াৰ লগত আমি পূৰণ কৰি দিম, আকৌ সেইটো আমি ইয়াৰ লগত পূৰণ কৰি দিম। তাৰপাছত কি পাম আমি চাওঁ, 1 plus sin a আৰু ইয়াত আছে 1 minus sin a। ইয়াক আমি পূৰণ কৰিম 1 plus sin a। ইয়াকো আমি পূৰণ কৰিব লাগিব 1 plus sin a। বাহিৰত হৈ যাব ৰুট অভাৰ। এতিয়া আমি ওপৰত ভালকৈ মন কৰিলে দেখিম যে একেটাকে দুবাৰ পূৰণ হৈ আছে আৰু তলত a minus b আৰু a plus b হৈ আছে। a minus b a plus b হৈ আছে। তাৰমানে আমি a square minus b square লিখিম আৰু এইটো হোল স্কুৱেৰ লিখি দিম। ওপৰত আমি লিখিম 1 plus sin a হোল স্কুৱেৰ আৰু এইটো লিখিম 1 স্কুৱেৰ মাইনাছ sin স্কুৱেৰ a। বাহিৰত থাকিব বৰ্গমূলৰ চিন, তাৰমানে ৰুট অভাৰ। এতিয়া চোৱা 1 স্কুৱেৰ মানে 1 হয়। 1ৰ ওপৰত যিয়ে ঘাত থাকক আমি সদায় 1 বুলিয়ে থওঁ, বা তাৰ উত্তৰটো সদায় 1 হয়। সেইটো কাৰণে এইটো 1 minus sin স্কুৱেৰ হৈ আছে, তাৰমানে cos স্কুৱেৰ হৈ আছে। আমি ইয়াত লিখি দিম cos স্কুৱেৰ আৰু এইটো স্কুৱেৰ আছে থাকক তেনেকৈ। ইয়াত হৈ যাব ৰুট অভাৰ। এতিয়া কি হৈ যাব, এই স্কুৱেৰটোৰ কাৰণে ইয়াৰ ৰুট অভাৰটো আৰু এই স্কুৱেৰটোৰ কাৰণে ইয়াৰ ৰুট অভাৰটো কাট খাই যাব, বৰ্গমূলৰ চিনটো কাট খাই যাব। তেতিয়া ওপৰত থাকি যাব 1 plus sin a by cos a। এই স্কুৱেৰকেইটা নাইকিয়া হৈ গ'ল আৰু এই বৰ্গমূলৰ চিনটো নাইকিয়া হৈ গ'ল। এতিয়া আমি ইয়াক দুভাগ কৰি দিম, 1 by cos a লিখিম প্লাছ sin a by cos a লিখিম। মই ইয়াতে কৈছোঁ 1 by cos a প্লাছ sin a by cos a লিখিম। এনেকৈ আমি বহুত আগৰ পৰা ভাঙি ভাঙি আহি আছোঁ। এতিয়া আমি কি পাই যাম 1
বাই কস এ তাৰমানে আমি কি পাই যাম sec a পাই যাম প্লাস sin a বাই cos a তাৰমানে আমি পঢ়ি আহি আছো কি tan a এটোকে আমাক প্ৰমাণ কৰিব দিছিলে সমপক্ষত sec a প্লাস tan a আমি লিখি দিম সমপক্ষ প্ৰমাণিত The 7 নম্বৰটো কি দিছে চাওঁচোন sin theta minus twice sin cube theta by twice cos cube theta minus cos theta equal to tan theta আৰু বামপক্ষটো আমি লওঁ sin theta minus twice sin cube theta by twice cos cube theta minus cos theta ইয়াক আমি কি কৰিব পাৰোঁ যাতে tan theta ওলায় কথা এটা মন কৰা ইয়াত sin আছে ইয়াত sin cube আছে ইয়াত cos cube আছে আৰু ইয়াত cos আছে আমি কিবা কিবি কমন লব পাৰো যিখিনি আমি সাধাৰণভাৱে লব পাৰো এইখিনি আমি বাহিৰলৈ উলিয়াই আনো কমন লৈ লওঁ ইয়াত আছে sin তলতে লিখিছো ইয়াত আছে sin theta ইয়াত আছে sin cube theta আমি লম sin theta কমন লম ইয়াত থাকি যাব 1 মাইনাস এ 2 থাকি যাব ইয়াত sin cube আসলে মানে তিনটা আসলে এটা আহিলে দুটা থাকি গল তার মানে sin স্কয়ার থাকি গল থিটা ইয়াত cos cube আছে ইয়াত cos আছে তার মানে আমি cos থিটা আমি কমন লব পাৰো ইয়াত থাকি যাব 2 cos cube আসলে তার মানে তিনটা আসলে এটা আহিলে দুটা থাকি যাব তার মানে cos স্কয়ার থিটা থাকি যাব মাইনাস cos theta গুটেটো গুছি আহিলে তার মানে 1 থাকি যাব এতিয়া আমি কি কৰিব আমি কাম এটা কৰিব এটো আৰু এটো পূৰণ হৈ আছে এটো পূৰণ হৈ আছে এটোটা আমি বেলেগকে লিখি দিব পাৰো আমি কি লিখিব পাৰো যে sin theta by cos theta লিখিব পাৰো পূৰণ এটো আৰু এটো আমি বেলেগকে লিখিব পাৰো ইয়াত আমি কাম এটা কৰিব পাৰো এই যে sin square theta টো আছে আমি বাৰে বাৰে পাই আইছো যে sin square theta সমান 1 minus cos square theta আৰু cos square theta সমান 1 minus sin square theta এই sin square theta টো আমি 1 minus cos square theta কৰি দিও তেতিয়া কিবা হয় নেকি আমি চাও এই 1 to 1 কে থাকক minus 2 to থাকক এটো আমি কৰি দিম 1 minus cos square theta তলত এটোৱে থাকিব আমি এটো এনেকৈ ৰাখো 2 cos square theta minus 1 এতিয়া sin theta by cos theta তাৰ মানে হৈ যায় tan theta পূৰণ এটা আমি পূৰণ কৰি দিও সববোৰ এর 1 আছে 2 পূৰণ 1 তাৰ মানে 2 হৈ গল এই মাইনাস হৈ গল প্লাস 2 আৰু আছে cos square theta পূৰণ হৈ আছে তাৰ মানে 2 cos square theta হয় ইয়াৰ আছে 2 cos square theta minus 1 এটা সোয়া 1 minus 2 তার মানে কি minus 1 আৰু 2 cos square theta আমি 2 cos square theta তো আগলৈ লৈ আহিম আৰু এই minus 1 তো পিছলৈ লৈ যাম তাৰ মানে ইয়া আনসাৰটো উত্তৰটো আমি পিছলৈ লৈ যাম মই ইয়াতে লিখিছো এটো আমি tan theta আমাক tan theta উলিয়াব দিছিলে হেটো আমি পাই আছো বাকিখিনি নাইকিয়া কৰিব লাগে তাৰ মানে কি ইয়াৰ আমি কি কৰিম এটো আগলৈ লৈ আহিম আৰু এটো উত্তৰটো পিছলৈ লৈ যাম তাৰ মানে 2 cos square theta minus 1 কৰি দিম আৰু তলত কি আছে 2 cos square theta minus 1 আছে এটো আৰু এটো একে আছে আমি কাটি দিম থাকি যাব tan theta তাৰ মানে এটো ইমপ্লাইজ নাই আৰু সমান চিনাই কৰে তাৰ মানে আমি পাই গলো সমপক্ষ একেবাৰে সহজতে ওলাই গল নহয় বাৰু প্ৰমাণিত 3 marks 4 marks কাৰণে একেবাৰে এবোৰ সহজ আৰু কৰিবলে পটককে ওলাই খালি আমি ভাললৈ কৰিলে হল 8 নম্বৰটো তোমালোকে কৰি চাবা একেবাৰে সহজ মই দোকানে কৰি দিয়া নাই মই 9 নম্বৰটো কৰিম 8 নম্বৰ তোমালোকে কেনেকৈ কৰিবা ইয়াত sin a plus cosec a whole square দিয়া আছে plus
cos a plus sec a whole square দিয়া আছে equal to 7 plus tan square a plus cot square দিয়া আছে সববোৰ a plus b whole square ফৰ্মুলা ভাঙি দিবা cos square আৰু sin square বোৰ ওচৰলৈ লৈ আহিবা sin আৰু cosec বোৰ ওচৰত ৰাখিবা cos আৰু sec বোৰ ওচৰত ৰাখিবা কাট খাই পেলাই আমাৰ আনসাৰটো ওলাই যাব মই 9 নম্বৰটো কৈ দিছো ইয়াত আমাক দিছে cosec a minus sin a পূৰণ sec a minus cos a সমান 1/tan a plus cot a এটো আমি বাওপক্ষ কৰি সোঁপক্ষ নাপাওঁগে আমি বাওপক্ষ আৰু সোঁপক্ষ দুইটা বেলেগকে কৰিব লাগিব বাওপক্ষত কি দিয়া আছে আমি লিখি লওঁ cosec a minus sin a পূৰণ sec a minus cos a ইয়াক কি কৰিব পাৰোঁ আমি cosec মানে জানো যে 1/sin আৰু sin মানে 1/cosec sec মানে 1/cos আৰু cos মানে 1/sec থিটা বা sec a আমি এটোকে কৰোঁ এই cosec টো আমি 1/sin কৰি দিম sec টো 1/cos কৰি দিম কি পাওঁ চাওঁচোন বাৰু এটো কৈ দিম 1/sin a minus sin a আছে এটো কৈ দিম 1/cos a minus cos a আছে এটা আমি লসাগু লম ইয়াত লসাগু লম কি পাওঁ চাওঁ ইয়াত অকল sin a আছে তলতটো একো নাই লসাগু হৈ যাব sin a ইয়াত ওপৰত 1 হ'ব কাৰণ sin a আছে ইয়াতো sin a আছে কিন্তু ইয়াত তলত একো নাই এটো কাৰণে এটো আৰু এটো পূৰণ হৈ যাব কি হৈ যাব sin square a হৈ যাব পূৰণ ইয়াত cos আছে ইয়াত একো নাই তাৰ মানে cos a হৈ যাব লসাগু আৰু ইয়াত 1 minus cos আৰু cos পূৰণ হৈ যাব তাৰ মানে cos square a হৈ যাব এতিয়া আমি পাইছো 1 minus sin square a তাৰ মানে cos square a 1 minus cos square a তাৰ মানে sin square a আমি এটোকে লিখিম ওপৰ আমি লিখি দিম cos square a আৰু তলত থাকিব sin a পূৰণ ইয়াত হৈ যাব 1 minus cos square মানে আমি লিখি দিম sin square a আৰু তলত আছে cos a সো ইয়াত cos square a আছে ইয়াত cos a আছে তাৰ মানে এটো আৰু ইয়াৰ এটা কাট খাই যাব ইয়াত cos a থাকি যাব ইয়াত আছে sin a ইয়াত আছে sin square a তাৰ মানে ইয়াৰ sin এটা এই sin টোৱে ইয়াৰ এটা sin কাটি দিব ইয়াৰ অকল sin এ থাকি যাব তাৰ মানে ইয়াত থাকি যাব cos a পূৰণ sin এ থাকি যাব এতিয়া আমি সোঁপক্ষটো চাওঁচোন কি পাওঁ এটোকে যদি পাওঁ তেতিয়া হলে আমাৰ শুদ্ধ হ'ব আৰু এটো যদি নাপাওঁ আমাৰ তে ভুল হ'ব এতিয়া আমি সোঁপক্ষটো চাওঁ সোঁপক্ষত আমাক দিয়া আছে 1/tan a plus cot a এই tan এটো আমি sin a by cos a কৰি দিওঁ আৰু cot এটো cos a by sin a কৰি দিওঁ এবোৰ অভেদবোৰ আমি প্ৰথম দিনা পাই গম পাইছো এটো আমি কৰি দিম sin a by cos a plus এটো কৰি দিম cos a by sin a এতিয়া ইয়াত আমি লসাগু লম cos a আছে ইয়াত আছে sin a দুইটা লসাগু ইয়াৰ ওপৰত এক থাকিব 1 cos a পূৰণ sin a থাকিব লসাগু ইয়াত cos আছে sin নাই এটো লগত পূৰণ হৈ যাব তাৰ মানে কি হৈ যাব cos আৰু cos পূৰণ হৈ যাব তাৰ মানে cos square a হৈ যাব sin আৰু sin পূৰণ হৈ যাব তাৰ মানে sin square a হৈ যাব পদ 1 cos square plus sin square a আমি সদায় পাইছো প্ৰথম দিনা নহয় অভেদখিনি পাওঁতে যে এটো সদায় 1 আৰু তলত থাকি গ'ল cos a পূৰণ sin a এটা এটো ওপৰলৈ গৈ যাব তলৰ 1 এ থাকি যাব আমাক দৰকাৰ নাই আমি অকল পাম
cos A পূৰণ sin A তাৰমানে বাওঁ পক্ষ আৰু সোঁ পক্ষ আমি দুইটা একে পালো তাৰমানে আমাৰ হৈ গ'ল প্ৰমাণিত প্ৰশ্ন নং 5ৰ শেষৰটো তোমালোকে কৰিবা 10 নম্বৰটো তাত আমাৰ তিনটা দিয়া আছে 1 plus tan square a by 1 plus cot square a equal to 1 minus tan a by 1 minus cot a whole square equal to tan square a আমি প্ৰথমটো আৰু দ্বিতীয়টো গৈ পেলাই তৃতীয়টো লগত সমান কৰি দেখাব লাগে তোমালোকে tan আৰু cot বোৰ sin by cos আৰু cos by sin ত ভাঙি দিবা কৰি যাবা স্কয়াৰবোৰ উত্তৰটো পাই যাবাগে এটো কাৰণে মই কৈ দিয়া নাই একেবাৰে সহজ প্ৰশ্ন নং 6 লে যাও এটো এবাৰ নতুনকৈ সংযোজন কৰিছে যোৱা বছৰলৈকে নাছিলে প্ৰমাণ কৰিবলৈ দিছে আমাক 10 to the power 4 theta plus tan square theta equal to sec to the power 4 theta minus sec theta নহয় sec square theta হ'ব লাগিছিল এটা আমি চাওঁচোন বাওঁ পক্ষ গৈ যাওঁ বাওঁ পক্ষ সমান এটো আমি লিখি লওঁ কি পাওঁ চাওঁ 10 to the power 4 theta plus tan square theta এতিয়া আমি কি কৰিব পাৰোঁ ইফালে আছে sec to the power 4 আৰু sec square আছে tan আৰু sec ৰ মাজত এটা সম্পৰ্ক আছিল আমি পাইছিলো যে sec square theta সমান 1 plus tan square theta এটো আমি মনত ৰাখি থব লাগিব এটো অভেদটো আমি ইয়াত ব্যৱহাৰ কৰিম তাৰ আগতে আমি কি কৰিম ইয়াত 10 to the power 4 আছে ইয়াত tan square আছে আমি কমন লম তাৰমানে tan square এটা কমন লব পাৰোঁ ইয়াত square আছে ইয়াত to the power 4 আছে আমি tan square এটা কমন লৈ লম tan square theta কমন ললো ইয়াত চাৰিটা আছিল আমি দুটা লৈ আহিলো তাৰমানে দুটা থাকি গল tan square theta থাকি গল আৰু গুটেটো লৈ আহিলো কি থাকি যাব অকল 1 এটা থাকি যাব tan square theta এটো আমি কি কৰিব পাওঁ tan square টো যদি ৰাখি দিও 1 টো যদি লৈ আহো তেতিয়া আমি কি পাওঁ এই অভেদবোৰ আমি ব্যৱহাৰ কৰি আহি আছো sec square theta টো ৰাখি দিও 1 টো লৈ আনো তেতিয়া মাইনাস হৈ যাব ইকুৱেল টু আমি পাই যাম tan square theta এটো আৰু tan square theta এটোত আমি এটো বহুৱাই দিম তাৰ মানে sec square theta minus 1 বহুৱাই দিম ইয়াতো বহুৱাম sec square theta minus 1 পূৰণ ইয়াতো একেটাই বহুৱাম যে sec square theta minus 1 plus 1 এটো plus 1 so minus 1 plus 1 তাৰমানে কি হৈ যাব প্লাস মাইনাস মাইনাস 1 minus 1 0 হৈ যাব তাৰমানে শূন্য হৈ যাব এটা আমি কাটি দিম এটা আমাৰ কাম নাই আমাৰ কল এটো থাকি গল আৰু এটো থাকি গল আমি এটা পূৰণ কৰি দিও এটো আৰু এটো পূৰণ কৰি দিও এটো আৰু এটো পূৰণ কৰি দিও তাৰ আগতে এবাৰ লিখি লওঁ sec square theta minus 1 পূৰণ থাকি গল sec square theta এটো আৰু এটো পূৰণ কৰি দিম sec square theta পূৰণ sec square theta তাৰমানে sec to the power 4 theta minus 1 আৰু এটো পূৰণ হলে একেটাই থাকিব তাৰমানে sec square theta থাকিব তাৰমানে এটো একেবাৰে সহজ আমি পাই গলো সমপক্ষ তাৰমানে প্ৰমাণিত তাৰ নহয় নতুনকৈ সংযোজন কৰিছে কিন্তু একেবাৰে সহজ 2 নম্বৰটো কি দিছে চাওঁচোন cos theta by 1 minus sin theta plus sin theta by 1 minus cot theta equal to দেখাব লাগে sin theta plus cos theta so এফালে cos tan sin cot চাৰিটা আছে আৰু এফালে অকল দুটা আছে sin theta আৰু cos theta আছে আমি tan টো আৰু cot টো sin আৰু cos ত ভাঙি দিম আমি কি পাওঁ চাওঁচোন বাৰু ওপৰ আমি ইয়াত cos এ লিখো cos theta আৰু ইয়াত লিখিম 1 minus
tan থিটা মানে আমি জানো sin থিটা বাই cos থিটা এটা আমি লিখি দিলো প্লাস ইয়াতো ওপৰত sin থিটা আছে 1 minus cot থিটা মানে আমি লিখি দিম cos থিটা বাই sin থিটা ইকুৱেল টু এটো এনেকৈ হ'ব ইয়াৰ আমি লসাগু লম ইয়াৰ 1 তলত একো নাই ইয়াৰ অকল cos থিটা আছে তাৰ মানে লসাগু হৈ যাব cos থিটা এটো আৰু এটো পূৰণ হৈ যাব এটো হ'ব cos থিটা এ মাইনাস এ cos থিটা ইয়াত লসাগু হৈ আছে এটো কাৰণে ইয়াৰ অকল sin থিটা আহিব প্লাস ইয়াৰ ওপৰটো sin থিটা আহিব এটো এনেকৈ আহিব তলত কি হ'ব ইয়াৰ একো নাই ইয়াত sin থিটা আছে sin থিটাটো লসাগু আহিব এটো আৰু এটো পূৰণ হ'ব তাৰ মানে হৈ যাব sin থিটা minus cos থিটা কাৰণ এটো sin আৰু sin কি আছে এটো উল্টাকে আমি পূৰণ কৰিলে কি হ'ব এটো ইয়াত পূৰণ হৈ যাব আৰু এটো ইয়াত পূৰণ হৈ যাব আমি কি পাওঁ চাওঁচোন এতিয়া cos square থিটা হৈ যাব আৰু ইয়াত থাকি যাব cos থিটা minus sin থিটা প্লাস এটো পূৰণ হৈ যাব তাৰ মানে কি হৈ যাব sin square থিটা হৈ যাব আৰু তলত থাকিব sin থিটা minus cos থিটা এতিয়া আমি কি কৰিব পাৰোঁ চোৱা ইয়াত cos থিটা আগত আছে sin থিটা পিছত আছে মাইনাস আছে ইয়াত আগত sin থিটা আগত আছে মাইনাস cos থিটা পিছত আছে এনেকৈ আমি কৰিছিলো আমি কি কৰিছিলো যে a টো যদি আগলৈ আনো এটো পিছলৈ আনো তেতিয়া a চিনটো আমি হলনি কৰি দিব লাগে তাৰ মানে ইয়াৰ সব চিনটো হলনি হৈ যাব এটো প্লাস হৈ যাব আৰু এটো মাইনাস হৈ যাব এই সাইনটো হলনি কৰি চিনটো হলনি কৰি দিম এটো আগলৈ লৈ আহিম এটো পাছলৈ লৈ যাম তেতিয়া আমি লসাগুটো লবলৈ সহজ হ'ব মই ইয়াতে গৈছো ওপৰতে কি আহিব যে cos square থিটা বাই cos থিটা minus sin থিটা এটো আমি মাইনাস কৰি দিম প্লাস টু তেতিয়া এটো আগলৈ এটো পিছলৈ যাব আৰু ওপৰত আছে sin square থিটা তলত হৈ গ'ল এতিয়া আকৌ cos থিটা minus sin থিটা একেটাই হৈ গ'ল এতিয়া আমি লসাগু লবলৈ সহজ হৈ গ'ল এটোকে আমি লসাগু লৈ লম তাৰ মানে cos থিটা minus sin থিটা একে হৈ গ'ল এটোটা ইয়াত বিয়োগ হৈ যাব তাৰ মানে মাইনাস হৈ যাব cos square থিটা minus sin square থিটা দেখোৱা a square minus b square আছে তাৰ মানে a minus b a plus b বা a plus b a minus b তাৰ মানে cos থিটা plus sin থিটা পূৰণ cos থিটা minus sin থিটা তলত থাকিলে cos থিটা minus sin থিটা এটো যদি আমি ব্ৰেকেট দি দিও একো নাই ব্ৰেকেট দিবও পাৰো নিদিব পাৰো এটো আৰু এটো একে আছে cos থিটা minus sin থিটা cos থিটা minus sin থিটা আমি একে থাকিলে ৰৈ না থাকো কাটি দিম থাকি গল কি cos থিটা plus sin থিটা আমি sin থিটাটো আগলৈ লৈ আনোচোন বাৰু cos থিটাটো পিছত লিখি দিম কথা একেটাই আমি পাই গলো এটো তাৰ মানে কি পাই গলো আমি সমপক্ষ পাই গলো প্ৰমাণিত হৈ গল একেবাৰে সহজ নহয় জানো প্ৰমাণিত কৰিবলে সহজ একে নতুনকৈ সংযোজন কৰিছো যদিও কৰা পদ্ধতিবোৰ একেবাৰে সহজ 3 নম্বৰত কি দিছে চাওঁচোন ৰুট অভাৰ ভিতৰত দিছে sec থিটা -1 বাই sec থিটা +1 সমান cosec থিটা minus cot থিটা সাইনত লৈ পেলাই এনেকুৱা আমি কৰিছিলো অলপ আগত এতিয়া secত দিলে আমি cosec আৰু cot উলিয়াব লাগে আমি কি কৰিম বাওঁ পক্ষটো লিখি লওঁ sec থিটা -1 বাই sec থিটা +1 ৰুট অভাৰ আছে আমি ইয়াৰ বিপৰীতটোৱে ইয়াকো পূৰণ কৰিম ইয়াকো পূৰণ কৰিম তাৰ মানে ইয়াৰ বিপৰীতটো কি এ হয় এই প্লাস অথাত আমি মাইনাস কৰি দিম তাৰ মানে আমি কৰি দিম sec থিটা +1 পূৰণ sec থিটা -1 ওপৰত হেতুকে কৰিম তাৰ মানে sec থিটা -1 পূৰণ sec থিটা -1 ৰুট অভাৰ এটা আমি কি কৰি দিম এটা পূৰণ কৰি দিম a + b a - b অকমান আগতে কৰা আহিছো এটো এনেকুৱা এটা এটো sec থিটা -1 পূৰণ sec থিটা -1 তাৰ মানে দুটা হৈ আছে তাৰ মানে sec থিটা -1 হোল স্কয়াৰ হৈ গল আৰু এটো
a plus b a minus b হৈছে তাৰমানে a square minus b square তাৰমানে sec square theta minus 1 square টো লিখা নাই আৰু 1 এ হ'ব বাহিৰত root over আছে ইয়া অভেদ আমি পাইছো কিহৰ অভেদ পাইছো secত sec আৰু আমি tan পাইছিলো যে sec square theta minus equal to 1 plus tan square theta অকমান আগত আমি কৰিছিলো এৰো 1 টো ইফালে আইলে হল sec square theta minus 1 equal to আমি পাম tan square theta ইয়াৰ জায়গাত আমি লিখি দিব পাৰো এইটো sec square theta minus 1 তাৰ মানে tan square theta উপৰ এইটোৱে থাকক তাৰ মানে sec theta minus 1 থাকক হোল স্কয়ার আৰু তলত থাকক tan square theta বাহিৰত root over এতিয়া সোৱা অথনি কৰা দৰে a square টো আৰু a square টো এই root over টোৰ লগত কেনসেল হৈ যাব মানে কটাকটি হৈ যাব root over টো নাথাকে square গিটাও নাথাকে মই এফালে লিখিছো আমাৰ থাকি যাব sec theta minus 1 by tan theta থাকি যাব এতিয়া আমি কি কৰিম sec টো আমি 1 by cos কৰি দিম tan টো sin theta by cos theta কৰি দিম কাৰণ এফালে আমাৰ cosec আছেগে তাৰ মানে sin ৰ লগত সম্পৰ্ক আছে এটো কাৰণে এটো কৰিম 1 by cos theta minus 1 আৰু তলত আমি লিখি দিম sin theta by cos theta তেতিয়া কি হ'ব ইয়া লখাগু লৈ লওঁ লখাগু কি হ'ব ইয়াত cos আছে ইয়াত একো নাই তাৰ মানে cos theta হ'ব আৰু এটো একে থাকিব এ দুটা পূৰণ হ'ব তাৰ মানে 1 minus cos theta হৈ যাব আৰু তলত একে থাকিব sin theta by cos theta থাকিব মই কৈছিলো যদি এ দুটা একে থাকে তেতিয়া আমি কটা কৰি গৈ দিম ইয়াত থাকি গল 1 minus cos theta by sin theta থাকি গল এতিয়া আমি কি কৰিম দুভাগ কৰি দিম এনেকে থাকিলে কাৰণ ইয়াত দুটা আছে ইয়াকো আমি দুভাগ কৰি দিম 1 by sin theta minus cos theta by sin theta লিখি দিম 1 by sin theta তাৰ মানে আমি জানো cosec theta minus cos theta by sin theta তাৰ মানে cot theta সমান সমপক্ষ পাই গলো আমি টান নহয় সহজে হয় নহয় জানো তলত প্ৰমাণিত বুলি লিখি দিবা একেখিনি অভেদে আমাক প্ৰমাণ কৰিবলৈ দি আছে আৰু একেখিনি ব্যৱহাৰ কৰি আমি পত্য প্ৰমাণ কৰি আছো sin মডেল আমাক দিছে cot theta plus tan theta সমান sec theta cosec theta sec আৰু cosec আছে তাৰ মানে আমি sin আৰু cos বিচাৰিব লাগিব ইয়াত cot আৰু tan আছে আমি বামপক্ষত লিখিলো cot theta plus tan theta cot theta মানে আমি লিখিম cos theta by sin theta আমি গম পাই আইছো এটো tan theta মানে আমি লিখিম sin theta by cos theta এতিয়া আমি কি কৰিম একেটা কামকে কৰিম লখাগু লম sin theta আৰু cos theta দেখি হৈ যাব cos আৰু cos পূৰণ হৈ যাব sin আৰু sin পূৰণ হৈ যাব তাৰমানে এটো হৈ যাব cos square theta plus এটা পূৰণ হৈ যাব sin square theta আমি জানো cos square theta plus sin square theta সমান কিমান হয় 1 হয় আমি ওপৰ লিখিম 1 আৰু তলত লিখিম sin theta cos theta তো আমি দুভাগ কৰি দিম কি কৰি দিম 1 by sin theta কৰি দিম পূৰণ 1 by cos theta কৰি দিম মই এটা লিখিছো 1 by sin theta মানে কি cosec theta পূৰণ 1 by cos theta মানে sec theta তাৰ মানে আমি পাই গলো কি sec টো আগলৈ লৈ হ'ল cosec টো পিছত লৈ গল ললে হ'ল আমি হেতু পাই যাম তাৰ মানে sec theta পূৰণ cosec theta সমান সমপক্ষ প্ৰমাণিত তলত লিখি দিব প্ৰমাণিত একেবাৰে সহজ এটো এটা শেষৰ কি দিছে আমি চাওঁচোন 5 নম্বৰটো ইয়াৰ মই গোটেইটা কৈ দিছো কাৰণ এটা নতুনকে সংযোজন হ'ল এবাৰ 5 নম্বৰটো দিছে 1 by 1 plus sin theta
প্লাছ 1/1 মাইনাছ সাইন থিটা সমান দেখাব লাগে টুৱাইছ sec থিটা বাওপক্ষ আমি লিখি লওঁ 1/1 প্লাছ সাইন থিটা প্লাছ 1/1 মাইনাছ সাইন থিটা কি কৰিম আমি একো নকৰ লসাগু ল'ম বেলেগ একো চিন্তা নকৰোঁ এটা লসাগু লওঁ কি পাওঁ আমি চাওঁ 1 প্লাছ সাইন থিটা পূৰণ 1 মাইনাছ সাইন থিটা দুইটা একে নহয় সেইটো কাৰণে এইটো আৰু এইটো পূৰণ হ'ব তাৰমানে ইয়াত হ'ব 1 মাইনাছ সাইন থিটা প্লাছ এইটো আৰু এইটো আছে এইটো নাই এইটো আৰু এইটো পূৰণ হ'ব তাৰমানে হ'ব 1 প্লাছ সাইন থিটা 1 1 2 হৈ গ'ল মাইনাছ সাইন থিটা প্লাছ সাইন থিটা কাটি দিয়া চিন একে হ'লে আমি কাটি দিম তলত কি হৈ আছে চোৱা a প্লাছ b a মাইনাছ b হৈছে 1 প্লাছ সাইন থিটা 1 মাইনাছ সাইন থিটা তাৰমানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মত যদি আমি লিখোঁ আমি পাম 1 মাইনাছ সাইন স্কুৱেৰ থিটা ওপৰত কি থাকি গ'ল 1 প্লাছ 1 2 থাকি গ'ল আৰু ইয়াত থাকি গ'ল 1 মাইনাছ সাইন স্কুৱেৰ থিটা 1 মাইনাছ সাইন স্কুৱেৰ থিটা মানে কি আমি জানো cos স্কুৱেৰ থিটা বাৰে বাৰে কৰি আহিছোঁ মই এডোখৰতে লিখিছোঁ আমি লিখিম এতিয়া 2 পূৰণ এইটো আমি লিখিব পাওঁ 1/cos স্কুৱেৰ থিটা এইটো প্ৰশ্নটোত ভুল আছে প্ৰশ্নটো ইয়াত স্কুৱেৰ থাকিব লাগিছিল তাৰমানে আমি কিমান পাই যাম 2 1/cos স্কুৱেৰ মানে আমি পাই যাম sec স্কুৱেৰ থিটা সমান সমপক্ষ প্ৰমাণিত একেবাৰে সহজ এইকেইটা নতুনকৈ সংযোজন কৰাকেইটা ভালকৈ প্ৰেক্টিছ কৰা ত্ৰিকোণমিতি ইয়াতে আমাৰ শেষ হৈছে হ'লেও মই টেষ্ট পেপাৰৰ আৰু কুৱেশ্যন বেংকৰ 2-এটা কৰি দেখুৱাম যদি আমি চাম সময় যদি হৈ যায় ইয়াৰ পাছত আমি নতুন এটা অধ্যায় আৰম্ভ কৰিম আজিলৈ গণিত কেন্দ্ৰত ইমানেই গণিত তোমালোকে ভালদৰে কৰিবা আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট বক্সত জনাবা ধন্যবাদ